Hey guys, welcome back to another video. So বনিকল লইলা এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিও হবিনকুল সো বনিকল এটা বিগ ব্ৰেকিং নিউজ হবিনকুল এটা ভয়ানক খবৰ লৈ আছো এটো ভয়ানক খবৰ এটো কাৰণতে কৈছো কিয়নো এইবাৰ যেটো আমাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যেটো গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টৰ যেটো এক্সাম হে এক্সামৰ যেটো নিয়ম হে নিয়মটো হলনি হৈছে যেনেকৈ আপোনালোকৰ প্ৰিভিয়াস ইয়াৰত বা আগত যিবিলাক এডিআৰই এক্সাম আছিল গ্ৰেড 3 বা গ্ৰেড 4 পোষ্টৰ কাৰণে হে এক্সাম বিলাক আপোনালোকৰ সেৱাৰ তৰফৰ পাতিছিলে বা সেৱাৰ যেটো এক্সাম নিয়ম আছিল হে নিয়মটো আপোনালোকৰ বেলেগ আছিল কিন্তু এইবাৰ যেটো এক্সাম লোৱা হ'ব হে এক্সামটো লোৱা হ'ব এপিএসসি তৰফৰ পৰা অৰ্থাৎ অসম লোকসেৱা আয়োগে এই এক্সামটো লব বা পাতিব বা কন্ডাক্ট কৰিব এডিআৰই বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ যেটো গ্ৰেড 3 বা গ্ৰেড 4 পোষ্টৰ যেটো ৰিক্ৰুটমেন্ট আছে তাৰ বাবে যেটো এক্সাম হে এক্সামটো পাতিব অসম লোকসেৱা আয়োগ বা আপোনালোকে এপিএসসি নিশ্চয় শুনিছে হে এপিএসসি তৰফৰ পৰা তো এপিএসসি যেটো এক্সাম লোৱা প্ৰসেস হে প্ৰসেসটো সম্পূৰ্ণ বেলেগ বা সম্পূৰ্ণ এটা বেলেগ নিয়মত লোৱা হ'ব আপোনালোকৰ এই এডিআৰই এক্সাম কিয়নো তাতে আপোনালোকৰ এক্সাম বিলাক বা আপোনালোকৰ সিলেকশন বিলাক আপোনালোকৰ তিনিটা ক্যাটাগৰীত লোৱা হয় যেনেকৈ আপোনালোকৰ আমাৰ যিবিলাক হেৰি এপিএসসি তৰফৰ পৰা যিবিলাক হেৰি আহে কি ইনকাম ট্যাক্সৰ যিবিলাক চাকৰি আহে চাকৰি বিলাকত আপোনালোকে এক্সাম দিবলৈ হলে আপোনালোকে এপিএসসি যেনেকৈ এক্সাম পাতে প্ৰথমে প্ৰিলিমছ তাৰ পিছত আপোনালোকৰ মেইন তাৰ পিছত আপোনালোকৰ ইন্টাৰভিউ তো সেম প্ৰসেছত আপোনালোকে এই এডিআৰই এক্সাম বিলাক আপোনালোকে দিব লাগিব প্ৰথমে আমি প্ৰিলিমছ এটা এক্সাম দিব লাগিব তাৰ পিছত আমাৰ মেইন এক্সাম হ'ব আৰু মেইন এক্সাম পাস কৰাৰ পিছত আমাৰ কি হ'ব ইন্টাৰভিউ হ'ব তাৰ পিছতে আমি চাকৰিটো লাভ কৰিম তো একদম সম্পূৰ্ণ বেলেগ নিয়ম আৰু ইয়াতে আমাৰ যেটো নিয়ম পাতিছে এই নিয়মত আপোনালোকে যদি ধৰি লৈছো যে আপোনালোকে প্ৰথমে পাস কৰিলে প্ৰিলিমছ এক্সামত যদি পাস কৰিছে তেতিয়া আপোনালোকে মেইন এক্সামত বহিব পাৰিব বা মেইন এক্সামত যদি পাস কৰিছে তেতিয়া আপোনালোকে ইন্টাৰভিউত পাস কৰিব পাৰিব বা বহিব পাৰিব যদি আপোনালোকে প্ৰিলিমছত ফেল কৰে তেতিয়া আপোনালোকে মেইন এক্সাম বা ইন্টাৰভিউ দিব নালাগে বা দিব নোৱাৰে বা কোৱালিফাই নহয় তাৰ বাবে যদি মেইন প্ৰিলিমছ পাস কৰিলে ধৰি লৈছো তাৰ পিছত মেইন এক্সামটো পাস কৰিব লাগিব আৰু মেইন এক্সাম যদি পাস নকৰে তেতিয়া আপোনালোকে ইন্টাৰভিউত আকৌ আপোনালোকে বহিব নোৱাৰে তো আপোনালোকে এটা পিছত এটা আপোনালোকে গোটেইখিনি ক্ৰ্যাক কৰাৰ পিছতে আপোনালোকে লাষ্টত গৈ আপোনালোকে ইন্টাৰভিউ দিব পাৰিব আৰু ইন্টাৰভিউছ পাস কৰিলেহে আপোনালোকে এই চাকৰিটো লাভ কৰিব বহুত এটা ডাঙৰ আপগ্ৰেড কৰিছে বা চেঞ্জ কৰিছে নিয়মটো এটো এটা আমাৰ কাৰণে দুখৰ খবৰ কিয়নো এডিআৰই এটা জাস্ট ড্ৰাইভাৰ বা থাৰ্ড গ্ৰেড বা ফৰ্থ গ্ৰেডৰ যিবিলাক চাকৰি এই চাকৰিৰ বাবে ইমান এটা ডাঙৰ মানে পদক্ষেপ লোৱাটো মোৰ মতে ঠিক হোৱা নাই কিয়নো আমাৰ কাৰণে এটো কষ্ট হ'ব অলপ আৰু ইয়াৰ বাবে আমি বহুত হাৰ্ড ওয়াৰ্ক কৰিব লাগিব হয়তো আমাৰ বাবে এটো অলপ ভালো হয় কিয়নো এই এক্সামটো যদি আমি প্ৰিপাৰেচন কৰো তেতিয়া আমি এপিএসসিৰ কাৰণে প্ৰিপাৰেচন কৰিব পাৰিম এপিএসসি ক্ৰ্যাক কৰাৰ কাৰণে আমাৰ অলপ সহজ হ'ব কিয়নো আমি কনসেপ্টটো গম পাম বা আমাৰ হাৰ্ড ওয়াৰ্কটো অলপ বুজি পাম কেনেকুৱা কি হাৰ্ড ওয়াৰ্ক কৰিব লাগিব সো যেনক আমাৰ মেইন যেটো এডিআৰই এক্সাম হে এডিআৰই এক্সামটো এতিয়া যদি আমি দিব যাও তেতিয়া আমি তিনিটা স্টেপ পাৰ কৰাৰ পিছতে আমি চাকৰি লাভ কৰিম তো হেইভাবে আমি হাৰ্ড ওয়াৰ্কটো অলপ বেছি কৰিব লাগিব আগত যেনেকুৱা কিবাকে আমি যদি পাস কৰি গৈছো যেনেকুৱা আইডিয়া মতে বেয়া নাপাব জাস্ট মই এটা উদাহৰণহে দিছো যে আগত আমি যেনেকুৱা টুক্কা মানি যেনেকুৱা কও যে কিবাকে আমি চান্সটো পাই গৈছো মানে এনসাৰ বিলাক কৰি আছো কিন্তু কিবাকে আমি পাস কৰিছো মানে বাইলাক আমি পাস কৰি আহিছো মই ভুলতে কিবা কিবি মানে মাল্টিপল চয়েস যেটো আমি তাতে আমি টিক মাৰ্ক দিব লাগিছিল হেমতে আমি জাস্ট এটা পিছত এটা আমি এটো এনেকুৱা আমি জাস্ট দি গৈছো আৰু আমাৰ কাৰেক্ট হৈ গৈছে আমি চাকৰিটো পাই গৈছো তো এবাৰ কিন্তু হেবিলাক বস্তু নহব কিয়নো এটা আমি তিনিটা স্টেপ লাখটো ভাল হ'ব লাগিব যদিও লাখটো যায় তথাপি আমি কি তিনিটা স্টেপ আমি 22 লাখ যাব লাগিব তেতিয়া আমি পাম অন্যথা আমি হাৰ্ড ওয়াৰ্ক কৰিলেহে পাম যদি হাৰ্ড ওয়াৰ্ক নকৰে বা যদি আপুনি ভালকে প্ৰিপাৰেচন নকৰে তেতিয়া হলে আপোনালোকে এই চাকৰি নাপায় আৰু ইয়াৰ বাবে যেটো সিলেবাস অৰ্থাৎ আমি বহুতে ভয় খাই আছো যে এবাৰ যেটো আমাৰ বেলেগ নিয়মত এক্সামটো হ'ব তো সিলেবাসটো চেঞ্জ হৈছে নাই সেই বিষয়ে মানে বহুতে মানে ভয় খাই আছে তো সিলেবাসত কোনো ধৰণৰ আপগ্ৰেড এতিয়ালৈকে হোৱা নাই যদি হয় কিবা ফাৰ্ডাৰ যদি কিবা নটিফিকেশন বা কিবা আপগ্ৰেড হয় তো এবিলাক মই আপোনালোকক জনাই দিম কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ সিলেবাস চেঞ্জ হোৱা নাই এডিআৰই যেটো আগৰ যেটো সিলেবাস সেই সিলেবাস মতে আপোনালোক এক্সামটো কন্ডাক্ট কৰা হ'ব বা এক্সামটো লোৱা হ'ব কিন্তু আপোনালোকে জাস্ট এক্সাম প্যাটাৰ্নটো হে চেঞ্জ কৰা হল বাকি একো কৰা নাই আগৰ মতে আপোনালোকে জাস্ট পঢ়িলে হল আগত যি আছিল সেই বস্তুটোৱে পঢ়িলে হল জাস্ট আপোনালোকে হাৰ্ড ওয়াৰ্কটো অলপ বেছি কৰিব লাগিব এটোই আছিল তো বিশেষ একো আৰু ক'ব লগা নাই জাস্ট আপোনালোকে অলপ হাৰ্ড ওয়াৰ্ক কৰিব মই যেটো এপ্লাই কৰিছো মোৰ হাৰ্ড ওয়াৰ্ক কৰিব লাগিব ভাবি আছো কি হ'ব কি নহব কিন্তু ভয় কৰা একো নাই জাস্ট আপোনালোকে হাৰ্ড ওয়াৰ্কৰ ফলত আপোনালোকে এই জবটো পাব লাগিব তো এটো আছিল ভিডিওটো যদি ভিডিও ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ সমিতিপ চেনেল যদি নতুন আহিছে প্লিজ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো বনিকল আজিলৈকে মানে বাই জয় অসম।